ৰূপহী ৰাজচক্ৰৰ কাৰ্যালয়ত হাহাকাৰ পৰিৱেশ। একাংশ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হোৱা দুৰ্নীতিৰ উমান পাই যোৱা 2 আগষ্টত নগাঁও জিলা আয়ুক্তই একেদিনাই 144 গৰাকী লাটমণ্ডলক কৰিছিল বদলি। তাৰ পাছতেই চক্ৰ বিষয়া কাৰ্যালয় হাহাকাৰৰ ভুক্তভোগীৰ, বিশেষকৈ জুৰিয়া ৰাজচক্ৰ বিষয়া অজ্ঞাতে ৰূপহী ৰাজচক্ৰৰ লাটমণ্ডল কুঞ্জিৰা আৰু প্ৰাঞ্জল বৰদলৈকে ধৰি একাংশ লাটমণ্ডলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মাটিৰ নামজাৰি কৰাৰ নামত একোজন লোকৰ পৰা 30,000 টকাৰ পৰা 50,000 টকা পৰ্যন্ত লোৱাৰ অভিযোগ। ধন বিচাৰি হাহাকাৰ কৰিছে ভুক্তভোগীয়ে। ৰাজচক্ৰ কাৰ্যালয়ৰ একাংশ লাটমণ্ডলকে নিজৰ দায়িত্ব পাহৰি দালালি চৰিত্ৰৰে টকা লৈ কাম নকৰাৰ অভিযোগ। উপায় নাপাই একাংশ ভুক্তভোগীয়ে মুখ খুলিছে সংবাদ মাধ্যমৰ আগত। নগাঁও জিলা আয়ুক্তই 144 গৰাকী লাটমণ্ডল বদলি কৰাৰ পাছতেই এনেদৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ত হাহাকাৰ কৰিছে ভুক্তভোগীয়ে। নামজাৰি কৰি পেলাই চিটিং দলিল বনাই পেলাই আমি মাটি কিন্তু চহী দিয়া নাই। এই মাটিটো হেৰিং হ'ব বুলি কৈ আছে। 3 তাৰিখ পাৰ হৈ গ'ল, পিছত মানে ৰেশ্মিবাদীও আছিলে, সলনি হৈ গ'ল। হীৰামণ্ডল আহিলে, হীৰামণ্ডলে কৈছে মাটি চাটি এইবিলাক নুবুজোঁ, মই কেছতহে জিকাব লাগে। যে নাই আমাৰ প্ৰাপ্যজন আমি পাব লাগে। মই হিচাপ নামানো। ছাৰ হ'ব, এতিয়া টকা কিমান লাগে? 5,000। মই কৈছোঁ মই 3,000 টকা ছাৰ দিব পাৰিম, ইয়াৰ ওপৰত দিব নোৱাৰিম। আপুনি চাই আহিব, গৈ পেলাই আমাৰ ঘৰত চাই লৈ মই কি পৰিস্থিতিত আছোঁ এইটো আপুনি চাই পেলাই ৰিপৰ্টটো বনাই দিব। কৈছে তোমালোকৰ ডেট কেতিয়া? যেন 22 তাৰিখ। কৈছে 21 তাৰিখে আহিবা, মই ৰিপৰ্টটো বনাই দিম। 21 তাৰিখে আহিছোঁ। কৈছে এইটো কামটো আমি কৰিব নোৱাৰিম, ছাৰেহে কৰিব। জিকা নিজিকা সেইটো ছাৰেহে বুজি পাব, সেইটোতো আমি কৰিব নোৱাৰিম। কিমান টকা নিছে আপোনাৰ? 3,000 টকা নিছে। এতিয়া কাম কৰা নাই। আজি আহিছোঁ, আহি পেলাই সুধিছোঁ, কৈছে যেন আকৌ মোক কৈ আছে যেন কাম হৈ গ'ল নহয়, ৰিপৰ্ট হৈ গ'ল। ৰিপৰ্ট বনালোঁ যেন ছাৰ ৰিপৰ্ট কেনেকৈ বনালে? মোৰ তো এবাৰ ডকুমেণ্টে অনা নাই। যেন তোমাৰ দখলত আছে নহয়। এতিয়া ট্ৰেন্সফাৰ হৈছে নেকি? এতিয়া ট্ৰেন্সফাৰ হৈ যাব, সময় হৈ গ'ল ট্ৰেন্সফাৰ হোৱা। কামটো হোৱা নাই? কাম হোৱা নাই, মোৰ কাম হোৱা নাই। কিন্তু এতিয়া কৈ আছে যে মই ৰিপৰ্ট বনালোঁ, কিন্তু মই কেনেকৈ বনালে ছাৰ? মোৰ তো এবাৰ ডকুমেণ্টে অনা নাই, আপুনি ৰিপৰ্টটো কেনেকৈ বনায়? কৈছে তোমাৰ দখলত আছে, মই চাই আহিছোঁ, সেইমতে মই ৰিপৰ্ট বনাই দিছোঁ। মণ্ডলটোৰ নাম হীৰা। জনোৱা নাই ফিল্ডত গৈছে। ফিল্ডত গৈছে, মই নিজে লৈ গৈছোঁ ফিল্ডত। মোক কৈছে 21 তাৰিখে আহিবা, ৰিপৰ্টটো বনাই দি দিম। 21 তাৰিখে কাগজ পাতি লৈ আহিছোঁ, কাগজ পাতিখিনি দিছোঁ। কৈছে এইবিলাক নালাগে, মই বনাই দিম নহয়। তেনেকৈ কৈ আছে, কিন্তু আজিলৈ হোৱা নাই। এতিয়া আকৌ 13 তাৰিখ পৰিব। এতিয়াতো ট্ৰেন্সফাৰেই হ'ব। মোৰ তো এবাৰ টকা 3,000 লৈ গ'ল। ঠিক আছে। আপোনাৰ নামটো? মোৰ নাম আছাবেল বৰদলৈ। কিমান টকা নিছে আপোনাৰ পৰা? 40,000। কিহৰ বাবদ? মাটি অলপমান নামজাৰি আৰু ম্যাদী বাটোৱাৰী। অলপ জোৰে কওক। মোৰ মাটিখিনি বাৰী মাটিখিনি মানে একচনা আছিল, ম্যাদী কৰিব। ম্যাদী কৰি দিয়ে, আধা কৰি দিলে, আধা নকৰিলে। আকৌ বাতৰি কৰি দিব। এতিয়া বাতৰি মই সহপতাদাৰৰ নাম লাগে, মই লৈ আহিছোঁ। এতিয়া কৈছে এতিয়া নহ'ব, অকণমান ৰহ হেঁতে নানান ধৰণৰ কথা কৈ আছে। টোটেল কিমান টকা লৈছে আপোনাৰ পৰা? 40,000 টকা। 40,000। এইটো কোনটো গাঁও আপোনাৰ? মোৰ চামদৰা। মণ্ডলৰ নাম? মণ্ডলটোৰ নাম কি? লক্ষী নে লক্ষ্মী বৰদলৈ। বৰদলৈ মাইকী মানুহজনী। ঠিক আছে।